এতিয়া আমি দিছাম বাগানৰ ওচৰতে আহিছোঁ ভল্টাছৰ 5 ষ্টাৰ 2 টনৰ AC এটা চেক কৰিবলৈ। ইয়াৰ কুলিংটো একেবাৰে কমি গৈছে, বতাহ মৰা নাই। ইয়াক এতিয়া চেক কৰিম প্ৰব্লেমটো কি দিছে আৰু কৈ যাম। ওলাই লওঁ। কুলিং বতাহটো নাই ক'ব গ'লে, ইয়াক মই অফ কৰি লৈছোঁ। ইয়াক বুলোৱাটো চেক কৰা। কুলিং নহ'লে গেছৰ প্ৰব্লেম নহয়, আৰু প্ৰব্লেম থাকে, সেইখিনি দেখাম। ইয়াৰ যোনটো চাইছে বতাহ নমৰা কাৰণ হৈছে বুলোৱাৰ জাম হৈ আছে। বুলোৱাটো ফুল ডাষ্ট হৈ আছে, বতাহ টানিব পৰা নাই। তাৰপিছত চেম্বাৰো পুৰা জাম আছে, কুলিং চেম্বাৰটো ফুল জাম হৈ আছে। জাম হৈ থকাৰ কাৰণে ইয়াৰ বতাহটো প্ৰপাৰলি কুলিং দিয়া নাই। গেছটো চব ঠিকে আছে। লেতেৰা হৈছে এচিটো। প্ৰব্লেমটো হৈছে আপোনাৰ লেতেৰাৰ কাৰণে কুলিং কমি গৈছে। যোনটো কুলিং টানিব লাগে সেই কুলিংটো টানিব পৰা নাই। গেছৰ প্ৰব্লেম নহয়। আৰু তাতো ফুল জাম আছে, ডাবুল কণ্ডেঞ্চাৰ হয়। তেতিয়া জেট পাম্প ফুল মাৰিব লাগিব প্ৰেছাৰত। সেইটো জেট পাম্প ছাৰ্ভিচিং কৰিব লাগিব। এতিয়া লেতেৰা কেনেকৈ ডাষ্ট জমা হৈছে দেখাই আছোঁ। বেছি ডাষ্ট জমা হ'লেও আপুনি কুলিং নাপাব। এইটো গেছৰ প্ৰব্লেম নহয়। আউটাৰ চেম্বাৰ ফুল জাম হৈ আছে। জাম থকাৰ কাৰণে এই কুলিং নহয়। ইয়াক এতিয়া আমি ফুল জেট পাম্প ছাৰ্ভিচিং কৰিম লেতেৰাটো। বন্ধ কৰি